স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপাৰ প্ৰাইমাৰী স্কুলৰ 4500টা পদৰ কাটঅফৰ এক সমীক্ষা আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু একুৰেট কাটঅফ কিমান যাব এই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। লগতে 100+ প্ৰাৰ্থী কিমান আছে ভিডিঅ'টো শেষলৈ চালে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব আৰু আপোনালোকৰ মাৰ্ক কিমান আছে, আপোনালোকে কিমান মাৰ্ক থাকিলে আপোনালোকে সেভ আছে এই বিষয়ে আপোনালোকে ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব। আৰু কম নম্বৰ থাকিলেও হয়তো এইবাৰ বহুতে চাকৰি পাই যাব, সেয়ে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। যেহেতু আমি ৰিজাল্টৰ ওপৰত বেছ কৰি কাটঅফবিলাক উলিয়াও আৰু আপোনালোকৰ মাজত আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। লগতে আপোনালোকৰ মতামতবিলাকো আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু আমি ভিডিঅ'টো বনাওঁতে বহুত কষ্ট কৰিব লগা হয়, ডাটাবিলাক এনালাইজ কৰাতে বহুত কষ্ট কৰি আপোনালোকৰ মাজত আমি লৈ আহোঁ, তাৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে চাওকচোন। প্ৰথমতে আমি যেতিয়া কাটঅফৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ, যিহেতু আমি হৈ যোৱা চিটেটৰ ৰিজাল্টবিলাক চাইছিলোঁ আৰু সকলো ৰিজাল্টৰ ডাটাটো আমাৰ হাতত আছে আৰু আপোনালোকৰ মাজৰ পৰাই বহুতে আমাক মেছেজ যোগে আৰু কণ্টেক্ট যোগেও জনাইছিলে তেওঁলোকে এইবাৰ কোনবিলাক ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। তাৰ ভিত্তিত আমি সঠিক কাটঅফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আজি চেষ্টা কৰিম। যিহেতু আপোনালোকৰ এজন এডুকেটেড পাৰ্চন হয়, শিক্ষিত ব্যক্তি হয়, আপোনালোককো প্ৰুফ লাগে। যিহেতু আমাৰ চেনেলৰ জৰিয়তে আগৰ পৰাই আপোনালোকক সঠিক তথ্য শ্বেয়াৰ কৰি আহিছোঁ ভিডিঅ'ৰ জৰিয়তে, আৰু আজিৰ ভিডিঅ'টো আমি সঠিক তথ্য আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। সেয়ে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চালে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব যে কাটঅফ কিমান যাব আপাৰ প্ৰাইমাৰী স্কুলত। যিহেতু প্ৰথমতে আমি জানিব লাগিব টোটেল চিটেট পাছ কৰা কেণ্ডিডেট কিমান আছে। 100+ স্ক'ৰ কৰা বা 95 স্ক'ৰ কৰা ইউআৰ প্ৰাৰ্থী বহুত এইবাৰ চাকৰিটো পাই যাব আপাৰ প্ৰাইমাৰী স্কুলত। প্ৰথমতে ইয়াতে দেখি আছে 14 ডিচেম্বৰত টোটেল কেণ্ডিডেট আছিলে 24,820 জন আছিলে। লগতে ইয়াতে বৰ্ড আছিলে, LPO আছিলে। কিন্তু আপাৰ প্ৰাইমাৰী যিহেতু আমি আজি চাম, আজি আমি এইটো ভিডিঅ'ত আৰ্টছৰ কেণ্ডিডেটৰ বিষয়ে চাবলৈ ওলাইছোঁ। 100+ স্ক'ৰ কিমানে কৰিছে আৰ্টছৰ কেণ্ডিডেট। ছায়েন্সৰ কেণ্ডিডেটৰ কথা আমি ইয়াতে আজি এড নকৰোঁ, তেওঁলোকক আমি ইয়াতে যোগ কৰা নাই। যিহেতু আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে এছামিছ মিডিয়ামৰ আপাৰ প্ৰাইমাৰী স্কুলৰ টিচাৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এইবাৰ এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমাৰী স্কুলত টোটেল আছে 616টা পষ্ট আছে, 616টা আছে। ইয়াতে আপোনালোকে দেখি আছে কাষ্টবিলাক দিয়া আছে। ঠিক সেইদৰে ইয়াতে চেণ্টাৰবিলাক দিয়া আছে। ডিব্ৰুগড়, গুৱাহাটী চেণ্টাৰত কিমানজনে 100+ স্ক'ৰ কৰিছে আৰ্টছৰ কেণ্ডিডেট, ইয়াতে শিলচৰতো দিয়া আছে, টোটেলটো ইয়াতে দিয়া আছে। প্ৰথমতে আমি OBC কেণ্ডিডেটৰ বিষয়ে চাম। ডিব্ৰুগড় চেণ্টাৰত আৰ্টছৰ মানে 100+ স্ক'ৰ কৰা 14 জন আমি পাইছিলোঁ, 40টা পাইছিলোঁ। ঠিক সেইদৰে গুৱাহাটীত আমি 52 পাইছিলোঁ 100+ স্ক'ৰ কৰা OBC প্ৰাৰ্থী। ঠিক সেইদৰে আমি শিলচৰত 7 পাইছিলোঁ। টোটেল 99টা আমি পাইছিলোঁ। বহুতে ক'ব পাৰে যে মানে আদাৰ মানে ষ্টেটতো বহুতে এক্সাম দিছে, কিন্তু তাত ইমান প্ৰাৰ্থী নাই। আপোনালোকে এতিয়া দেখি আছে ইউআৰৰ যিবিলাক 105+ মাৰ্ক আনিছে, ইয়াতে 17 আছে। ইউআৰৰ আমি 100+টো আমি ইয়াতে এড কৰিছোঁ, 17টা আছে। ঠিক সেইদৰে গুৱাহাটীত আছে 42 আছে ইউআৰৰ। ঠিক সেইদৰে শিলচৰত 20 আছে। যিবিলাক শিলচৰ আছে তেওঁলোকে নিশ্চয় বেংগলী মিডিয়ামতে পাই যাব, তথাপি মই ইয়াতে ইনক্লুড কৰিছোঁ। টোটেল 79 জন আছিলে ইউআৰৰ 100+ 5 মাৰ্ক আপাৰ প্ৰাইমাৰী স্কুলত। ঠিক সেইদৰে আপোনালোকে দেখি আছে SCৰ 100+ ডিব্ৰুগড় চেণ্টাৰত আনিছিলে 7 জন, গুৱাহাটীত আছিলে 12 আছিলে। ঠিক সেইদৰে শিলচৰত 9 আছিলে আৰু টোটেল আছিলে 28 আছিলে। ঠিক সেইদৰে STP বা ST হিল 100+ আছিলে, ডিব্ৰুগড় চেণ্টাৰত 5 জন আছিলে। ঠিক সেইদৰে গুৱাহাটীত 7 জন আছিলে আৰু শিলচৰত আছিলে 8 জন আৰু টোটেল আছিলে 20 জন আছিলে। 14 ডিচেম্বৰত টোটেল 100+ স্ক'ৰ কৰা আৰু ইয়ৰটো 105+ ধৰিছোঁ। টোটেল মিলি ইয়াতে 226 জন আছিলে, 226 জন আছিলে 14 ডিচেম্বৰত। 15 ডিচেম্বৰতো এক্সাম হৈছিলে, খালি আপাৰ প্ৰাইমাৰীৰে হৈছিলে এক্সামটো চিটেটৰ। টোটেল কেণ্ডিডেট আছিলে 13,093 জন আছিলে। যিহেতু আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে 100+ স্ক'ৰ কিমানজনে পাইছিলে, যদি চোৱা নাই ভিডিঅ'টো চাব পাৰে। টোটেল আছিলে 131 জন আছিলে। মানে কি কয় ইয়াতে আৰ্টছৰ আছে আৰু ছায়েন্সৰো মিলি আছিলে, ছায়েন্সৰবিলাকো আছিলে টোটেল।
যেহেতু আমি ধৰিছোঁ সায়েন্স মিডিয়ামৰ টোটেল যদি আমি 50 জন ধৰোঁ ইয়াৰ পৰা মাইনাস কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 81 জন থাকে তে এতিয়া আমি সিটেট ডিসেম্বৰ 2024 যেহেতু দুটা মিলি হৈছিলে 15 ডিসেম্বৰ আৰু 14 ডিসেম্বৰ মিলি আমি যদি এড কৰোঁ 226 প্লাস 81 যদি আমি এড কৰোঁ তেনেহ'লে 307 প্ৰাৰ্থী থাকি যায় মানে 307 জন সিটেট ডিসেম্বৰত 100 প্লাস স্কোৰ কৰা প্ৰাৰ্থী সংখ্যা আছে ঠিক হেদৰে সিটেট জুলাই আপোনালোকে দেখি আছে টোটেল প্ৰাৰ্থী আছে আৰ্টছৰ হয় 250 আছে যেহেতু সিটেট জুলাইত কি হলে তেতিয়া মানে 16% পাস কৰিছিলে মই নটিফিকেশন স্ক্ৰিনত দি দিছো আপোনালোকে ক্যালকুলেট কৰি চাব পাৰে যেহেতু 100 প্লাস স্কোৰ কৰা প্ৰাৰ্থীৰ সংখ্যাটো কম আছিল আৰু মানে সিটেট ডিসেম্বৰৰ যেটো আপাৰ প্ৰাইমাৰী ক্যান্ডিডেট আছিল জুলাইত বহুত প্ৰাৰ্থী কম আছিল 20000 মান আছিল যেতিয়া আমি ৰিজাল্ট বিলাক দেখিছিলো আৰু সিটেট জানুৱাৰীত আপোনালোকে দেখি আছে 180 জন আছিল প্ৰাৰ্থী মানে 100 প্লাস পোৱা যেহেতু আমি সায়েন্সৰ ক্যান্ডিডেট বিলাক ইয়াতে এড কৰা নাই তে এই তিনিটা সিটেট যদি মিলি যায় আৰু যেহেতু সিটেট জানুৱাৰীটো 7% কেহে পাস কৰিছে নটিফিকেশনখন আপোনালোকে স্ক্ৰিনত দেখি আছে আপোনালোকে ক্যালকুলেট কৰি চাব পাৰে টোটেল সিটেট জানুৱাৰীত আপাৰ প্ৰাইমাৰী 7 জন কেহে পাস কৰিছিলে 100 ৰ ভিতৰত যেহেতু 100 পোৱা ক্যান্ডিডেটৰ সংখ্যা বহুত কম আছিল যেতিয়া আমি ৰিজাল্ট দেখিছিলো আৰু আৰ্টছৰ ক্যান্ডিডেট বহুত কম আছিল তে ইয়াতে 180 টা দেখিলে আপোনালোকে যদি তিনিটা সিটেট আমি মিলাও সিটেট ডিসেম্বৰ সিটেট জুলাই আৰু সিটেট জানুৱাৰী তিনিটা যদি মিলাও তেতিয়া টোটেল আমি দেখিবলৈ পাই আছো 737 জন আমি ক্যান্ডিডেট পাই আছো এতিয়া কিন্তু কি হয় ইয়াৰ বহুতে ৰিপিটেড ক্যান্ডিডেট হয় বহুতে 100 যদি আগতে পাইছিল এবাৰ 110 পাইছে বা 103 পাইছিল এবাৰ 108 পাইছে এনেকুৱা বহুতো ক্যান্ডিডেট আছে বা বহুতে আমাক মেসেজ যোগে জনাইছে তেওঁলোকে 2-3 বাৰকে ভাল স্কোৰ আনিছে তে আমি মাত্ৰ 100 জনহে কাটিছো ইয়াৰ পৰা আপোনালোকে হয়তো কিমান কাটে আপোনালোকে আমাক কমেন্ট কৰি জনাব ৰিপিটেড ক্যান্ডিডেট 100 জন ধৰিছো ঠিক হেদৰে 5550 টা পদৰ যেটো এছামিজ মিডিয়ামৰ আপাৰ প্ৰাইমাৰী স্কুলৰ মানে ভ্যাকেন্সি আছিল পোষ্ট আছিল তাত 673 টা পোষ্ট আছিল যিবিলাক আগষ্টত সিটেট দিছিলে তেওঁলোকৰ 92 বা 93 আছিল যদি আপাৰ প্ৰাইমাৰী স্কুলত মাৰ্ক বা আসাম টেটৰ যিবিলাক 92 93 তেওঁলোকও কিন্তু সিটেট জানুৱাৰী হওক জুলাই হওক ডিসেম্বৰত 100 ৰ ওপৰত মাৰ্ক আনিছিলে আৰু যিবিলাক মানে 90 আছিল বা 92 93 তেওঁলোকে কিন্তু 5550 টা পদতে পাই যাব এনেকুৱা প্ৰাৰ্থী মই মাত্ৰ 100 জন ধৰিছো আপোনালোকে কিমান কাটে আমাক কমেন্ট কৰি জনাব ঠিক হেদৰে জিটিপিজিডিত আপোনালোকে জানে যেহেতু যিবিলাক ক্যান্ডিডেটে সিটেট এক্সাম দিছিলে সিডিপিত যিবিলাকে ভাল তেওঁলোকে জিটিপিজিডিৰ যেহেতু সিডিপিৰ মাৰ্ক 50 আছিল যিবিলাকৰ সিটেটত ভাল নম্বৰ লৈ পাস কৰিছে তেওঁলোকে নিশ্চয় জিটিপিজিডিটো মানে 100 প্লাস মাৰ্ক লৈ পাস কৰিব বা বহুত 80 এনেকুৱা লৈ পাস কৰিব তাৰে এনেকুৱা ক্যান্ডিডেট আমি 100 জন কাটিব পাৰো যেহেতু বহুত ক্যান্ডিডেট কমি যাব জিটিপিজিডিত পাই যাব আপাৰ প্ৰাইমাৰী স্কুলৰ হেহে আমি 100 জন ধৰিছো আপোনালোকে বেছি ধৰিব পাৰে ইয়াতকৈ কিন্তু মই কমকৈ ধৰিছো 100 জন ধৰিছো ঠিক হেদৰে ষ্টেট পুল কন্টেক্সুৱেল টিচাৰৰ আমি 50 টা ধৰিছো 50 জন ধৰিছো যেহেতু তেওঁলোকে সিটেট জানুৱাৰীটো দিছিলে জুলাইটো দিছিলে আৰু ডিসেম্বৰৰো তেওঁলোকে ফৰ্ম ফিলআপ কৰিছিলে আৰু এনেকুৱা বহুত টিচাৰ আছিল আমাক মানে মেসেজ যোগে জনাইছিলে তেওঁলোকে এলপিত কৰি আছিল কিন্তু তেওঁলোকে আপাৰ প্ৰাইমাৰী মাৰ্কটো ইনক্ৰিজ কৰি আছিল বা ৰেগুলাৰ টিচাৰত তেওঁলোকে চেষ্টা কৰি আছিল আপাৰ প্ৰাইমাৰী স্কুলত হেয়ে তেওঁলোকে সিটেট দিছিলে জানুৱাৰীটো দিছিলে জুলাইটো দিছিলে এনেকুৱা টিচাৰ আমি 50 জন কাটিব পাৰো ইয়াৰ পৰা ঠিক হেদৰে আপোনালোকে দেখি আছে হিন্দী বেংগলী বড়ো বা গাৰো মিডিয়াম বা হামাৰ তেওঁলোকতো নিশ্চয় সিটেট দিছিলে ইয়াতে যিমান প্ৰাৰ্থী মই ধৰিছো তেওঁলোকো ইয়াতে সোমাই আছে যেহেতু তেওঁলোকো হিন্দীত পোষ্ট ভালেখিনি আছে বা আপাৰ প্ৰাইমাৰী স্কুলত বেংগলী মিডিয়ামতো ভালেখিনি আছে বড়ো মিডিয়ামতো আছে এনেকুৱা প্ৰাৰ্থী তাত 100 জন আমি কাটিব পাৰো মই কমকে কাটিছো কিন্তু আপোনালোকে বেছি কাটিব পাৰে আপোনালোকে কিমান কাটে আমাক কমেন্ট কৰি জনাব টোটেল যদি আমি ইয়াৰ পৰা যদি কাটি দিও ইয়াতে দেখি আছে টোটেল আমি 450 জন যদি আমি কাটি দিও তেতিয়াহলে ফ্ৰেছ ক্যান্ডিডেট যেটো আমাৰ 4500 থাকি যাব টোটেল আমাৰ আছিল 737 জন আছিল 100 প্লাস স্কোৰ কৰা ঠিক তাৰে আমি 450 জন কাটি দিলু 450 কাটি দিলু থাকি গল 287 মানে ইমানখিনিহে ক্যান্ডিডেট থাকি যায় 100 প্লাস পোৱা
যেটো নিউ ৰিক্ৰুটমেন্ট 4500 বাবে যেটো ওভাৰল্যাপিং নহয় কাৰণ তেওঁলোকে আগতে মানে এপইন্টমেন্ট বিলাক পাই যাব অক্টোবৰৰ 10 তাৰিখতে আৰু যেহেতু 4500টা পদৰ মানে মেৰিট লিষ্ট হক বা এপইন্টমেন্ট অলপ দেৰিকে দিব সেইহে তেওঁলোকে আগতে যেহেতু পাই যাব তে টোটাল ক্যান্ডিডেট 287টা থাকি যায় মোৰ মতে আৰু আপোনালোকৰ মতে কিমান কাটিব পাৰে আপোনালোকে কাটিব পাৰে যদি ইয়াতে যদি এটো কৰে আৰু বেলেগ আপোনালোকে এড কৰিব পাৰে ইয়াতকে বেছি এড কৰিব পাৰে কিন্তু মোৰ যেটো মানে ৰিজাল্টৰ ওপৰত বেছ কৰি মই ডাটাটো আপোনালোকৰ মাজত লৈ আহিছো হিতুহে মই আপোনালোকৰ মাজত শেয়াৰ কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে আপাৰ প্ৰাইমাৰী স্কুলৰ আপোনালোকে দেখি আছে যদি এজন প্ৰাৰ্থী পাব লগা হয় টেটত তেওঁৰ যদি মাৰ্কটো এনেকুৱা থাকে তেওঁ জনিবা টেটত 100 মাৰ্ক পাইছে তেতিয়াহলে তেওঁৰ পাৰ্সেন্টেজ হৈ আছে 66.66% ডিএলএডত বা বিএডত তেওঁৰ যদি 75% থাকে হাই সেকেন্ডাৰী যদি তেওঁৰ 70 থাকে গ্ৰেজুৱেচনত যদি 65 থাকে তেতিয়াহলে তেওঁৰ টোটাল পাৰ্সেন্টেজ হৈ যাব এবাৰ 63.828% তে যিবিলাক প্ৰাৰ্থীৰ 63ৰ ওপৰত আছে তেওঁলোকে এইবাৰ আপাৰ প্ৰাইমাৰী স্কুলৰ কিন্তু টিচাৰ হ'বলৈ পাব বা তেওঁলোকে এইবাৰ চাকৰিটো পাই যাব যদিও কোনোবা ডিস্ট্ৰিক্টত কাটাপ অলপ হাই যাব পাৰে কোনোবা ডিস্ট্ৰিক্টত 67 লৈও যাব পাৰে 66 লৈও যাব পাৰে কিন্তু হেখৰ কাটাপটো আপোনালোকৰ 63 লৈ নামিব আৰু ইটোৱে নহয় যে এখন ডিস্ট্ৰিক্টতে 63 লৈ নামিব 4-5খন মান ডিস্ট্ৰিক্টত 63 লৈ নামিব যিবিলাকৰ ইয়াৰ ওপৰত আছে তেওঁলোকে পাই যাব তে আমি ইয়াতে দেখি আছো কাটঅফটো কেনেকুৱা যাব আপোনালোকৰ এছামিজ মিডিয়াম আপাৰ প্ৰাইমাৰী স্কুলৰ ইউআৰ ক্যাটাগৰীৰ যেহেতু টোটাল পোষ্ট আছে এইবাৰ 338 টা আছে ইয়াতে আপোনালোকৰ কাটঅফ মাৰ্ক নামিব 63 লৈ নামিব ইউআৰ ক্ষেত্ৰত ঠিক হেৰে ওবিসি পাৰ্টিৰো বহুত পোষ্ট আছে 73 টা আছে বেছি নাই তথাপি 61 লৈ নামিব যিবিলাকৰ 61 আছে বা ওপৰত আছে তেওঁলোকে ওবিসি পাৰ্টি এবাৰ কিন্তু আপাৰ প্ৰাইমাৰী স্কুলত চাকৰিটো পাই যাব ঠিক হেৰে এসসিৰ 40 টা পোষ্ট আছে ইয়াতে 61 লৈ নামিব তেওঁলোকৰ 61 বা 60 লৈ নামিব আৰু ঠিক হেৰে এসটিপিৰ 53 টা আছে পোষ্ট তেওঁলোকৰ 59 লৈ নামিব যদি 59 ৰ ওপৰত আছে তেওঁলোকে এবাৰ কিন্তু চাকৰিটো পাই যাব আপাৰ প্ৰাইমাৰী স্কুলত ঠিক হেৰে এসটি হিলছৰ আছে 52 আছে পোষ্ট তেওঁলোকৰ 58 লৈ নামিব এসটি হিলৰ ডিস্ট্ৰিক্ট ওয়াইজ আমি কাটঅফ বিলাক আপোনালোকৰ মাজত শেয়াৰ কৰিম লাহে লাহে কিন্তু আপোনালোকৰ যদি এনেকুৱা মাৰ্ক আছে আপোনালোকে কোনবিলাক ডিস্ট্ৰিক্টত এপ্লাই কৰিছে আমাক কমেন্ট কৰি জনাব যদি এনেকুৱা মাৰ্ক আছে আপোনালোকে নিশ্চয় এবাৰ চাকৰিটো পাই যাব যেহেতু আমি সঠিক তথ্যটো আপোনালোকৰ মাজত আজি শেয়াৰ কৰিলো আপোনালোকৰ কি মতামত থাকে আপোনালোকে আমাক কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক আৰু শেয়াৰ কৰিব তেতিয়াহলে আজিলৈ ধন্যবাদ